নীতিশ কুমাৰৰ বিকল্প বিচাৰি হাইৰাণ বিজেপি এইবাৰ শৰদ পাৱাৰৰ শৰণাপন্ন বিজেপি শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিৰ সমৰ্থন লাগে বিজেপিক মোদী শাহৰ প্ৰস্তাৱক লৈ কি ক'লে মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যিকোনো মুহূৰ্ততে থৰকবৰক হৈ পৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীৰ চকী লোকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ আশংকাত ভুগিছে এনডিএৰ চৰকাৰ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ নেতা নীতিশ কুমাৰৰ শেহতীয়া চালচলনে হাৰ্টবিট বৃদ্ধি কৰিছে বিজেপিৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনডিএৰ মঞ্চ ত্যাগ কৰি পুনৰ ইণ্ডিয়া মৰ্চাত সামিল হ'ব পাৰে বুলি গুণাগথা চলি থকাৰ সময়তে নীতিশ কুমাৰৰ বিকল্প বিচাৰি বিৰোধী দলৰ দুৱাৰে দুৱাৰে টুকৰ দিছে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ দুটে যিকোনো প্ৰকাৰে কেন্দ্ৰত ক্ষমতা কায়েম ৰখাৰ পৰিকল্পনাৰে এইবাৰ শৰদ পাৱাৰৰ শৰণাপন্ন হৈছে প্ৰধানমন্ত্ৰী মোদী মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ ৰাজনীতিক গৰাকীৰ জীয়ৰী সুপ্ৰিয়া সুলেক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়াৰ প্ৰস্তাৱ লৈ শৰদ পাৱাৰৰ দুৱাৰত টুকৰ দিছে মোদী আৰু শাহে উল্লেখ্য যে লোকসভাত শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিৰ আছে 10 গৰাকী সাংসদ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যদিহে বিজেপিৰ সংগ এৰে তেন্তে শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিৰ 10 গৰাকী সাংসদৰ সহায়ত চৰকাৰ বৰ্তাই ৰাখিব পাৰিব বিজেপিয়ে কিন্তু নিজৰ 4 দশকজোৰা ৰাজনৈতিক কেৰিয়াৰত দাগ লগাব বিচৰা নাই মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যাৰ বাবে শৰদ পাৱাৰে পুনছাতেই নাকচ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱ শৰদ পাৱাৰৰ মতে জীৱনৰ অন্তিম সময়ত বিজেপিৰ সৈতে হাত মিলাই নিজৰ ইতিহাস কলা নকৰে শৰদ পাৱাৰৰ এনে স্থিতিৰ উমান পোৱাৰ পিছতে তেওঁৰ দলটোত ভাঙোন অনাৰ চেষ্টা চলাইছে গৃহমন্ত্ৰী অমিত শাহে ৰাজনৈতিক মহলত চৰ্চিত খবৰ অনুসৰি শৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া সুলেৰ লগতে আনসকল সাংসদকো মন্ত্ৰিত্বৰ টোপ দিছে অমিত শাহে কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ এই টোপ গিলা নাই কোনো এগৰাকী সাংসদে জানিব পৰা মতে অকল শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিতে নহয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিটো ভাঙোন আনিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে বিজেপিৰ নেতৃত্বই অখিলেশ সিঙৰ ঘনিষ্ঠ সাংসদ এগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ কেইবাজনো সাংসদক বিজেপিত সামিল হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে কিন্তু সমাজবাদী দলটোত বিভাজন আনিবলৈ মান্তি নহল কোনো এজন সাংসদ লোকসভাত 400খন আসন দখল কৰিবই বুলি ফিতাহি মাৰি অহা দলটোৱে এতিয়া ক্ষমতাত টিকি থাকিবলৈ এনেদৰে আঞ্চলিক দলৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা কাৰ্যই দেশৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে নেশ্যনেল ডেস্ক এনভি লাইভ